ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত। ৰাসৰ উঠা উদ্দীপনাৰ মাজতেই থালকুছি ৰাজহুৱা শনি মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শনি পূজাৰ। ৰাতিপুৱাৰে পৰা শনিদেৱৰ আৰাধনাৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। আবেলি নাগাৰা নাম প্ৰদৰ্শনেৰে সমাপন কৰা হয় পূজাৰ কাৰ্যসূচী। নাগাৰা নামৰ কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী সুমিত কুমাৰ বৰুৱে। পাঠক মিণ্টু বেজবৰুৱা আৰু পাঠক ৰাহুল কলিতাই নাগাৰা নাম প্ৰদৰ্শনেৰে ৰাইজক মোহিত কৰে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজকৰ্মী সুমিত কুমাৰ বৰুৱে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰাৰ লগতে তেখেতৰ স্বকীয় বাকশৈলীৰে ৰাইজক হাঁহিৰ সোৱাদ দিয়ে। আজি শনিপূজাত বাগানপাৰা সমষ্টিৰ ভিতৰত আজি প্ৰথম আহিছো আৰু বাগানপাৰা সমষ্টিত মই শনিপূজা দেখাই নাই আৰু আজি এই বৃহৎ অনুষ্ঠানটি আহি বহুত ভাল লাগিছে, নিজৰো ভাল লাগিছে আৰু এই পূজাৰ যোগেদিয়ে যেন আটাই ৰাইজে পূজা পাঠ কৰি ভাল এটা ফল পায় আৰু ঈশ্বৰে যেন ভালে কুশলে ৰাখে যেন। আজি এই অনুষ্ঠানটি ইমান সুন্দৰভাৱে চলাই লৈ গৈ আছে কমিটিয়ে। আগন্তুক দিনত ইয়াতকৈ ভাল হওক তাৰ কাৰণে মই কামনা কৰিছো। আজি মই সমাজকৰ্মী হিচাপে যিখিনি মই দেখি আহিছো প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠানত ডিটিচিত বাগানপাৰা সমষ্টিত মই সব অনুষ্ঠান প্ৰতিষ্ঠানত গৈছো। আজি অবৰ আৰু বৰৰ মাজত আজিৰ পৰা 10 বছৰ 5 বছৰ আগত আছিল, কিন্তু এতিয়া মই যেতিয়াৰ পৰা সমাজকৰ্মী হৈ আছো মই বহুত জাগাতে সুধিছো এইবাৰ অবৰ বিলাকৰ কি হব। আমি এইবাৰ অবৰ হৈ নাথাকো। অবৰ শব্দটো আমাৰ নিজৰে বেয়া লগা হৈছে বুলি কৈছে বহুতসকলে, দাদাসকলে। বড় বা অবৰ শব্দটো কিয় বেয়া লাগে সেইটো মই কি হব বুলি সুধিছিলো। মই তেতিয়া কৈছো আমাৰ যিহেতু মাতৃ সম্পত্তি ইয়াতে আছে, আমি কি আৰু অবৰ, কিন্তু আমি কিছুমান অধিকাৰ কথা পাতিব লাগে, কিন্তু অবৰ শব্দটো ইমান ভাল নালাগে বুলি বস্তু আহে। ৰাইজে কোৱা কথাৰে মই কোৱা কথা নহয়। যিহেতু মই সমাজকৰ্মী হিচাপে গাঁৱে ভূঞে আটাইতে বুজিছো, বাগানপাৰা সমষ্টিত আটাইতে গৈছো মই। প্ৰত্যেকটা অনুষ্ঠানত দুৰ্গা পূজা হওক, লক্ষ্মী পূজা হওক, ক্ষমা পূজা হওক, আজি মই লকডাউনৰ পৰাই মই বাগানপাৰা সমষ্টিত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছো। আপোনালোকে নিশ্চয় দেখিছে আজি আটাই মিলাপ্ৰীতি যিহেতু আমাৰ কত বাংলাদেশত ঘৰ নহয়, আমাৰ অসমতে ঘৰ, অসমৰে আমি সন্তান, দেখিছো অসমৰে বাসিন্দা বা আগতে আমাৰ অসমে আছিল, এতিয়াও দেখিছো আমি দেখিছো আমি কৈ দিম আমি আটাই এটা নকৰে সন্তান, আমি আটাই মিলি থাকিব লাগিব। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।